চৌদিশী উন্নয়ন আৰু উন্নয়ন এয়া উন্নয়নৰ এক দৃশ্য। নৈৰ ওপৰত ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে বাঁহৰ দলং আৰু অঞ্চলবাসীৰ বাঁহৰ দলংখনৰ ওপৰেদি যাতায়াত কৰিছে দীৰ্ঘদিন ধৰি। এয়া উন্নয়ন নহয়নে? নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ দীঘল তালিকাখন লৈ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নেতাসকল অঞ্চলবোৰ উন্নয়নমূলক কাম কাজৰ পৰা আৰম্ভ কৰি নামলৈকে পাহৰি যায়। যোৱাটো স্বাভাৱিক, কাৰণ 5 বছৰ ৰাইজৰ আৰু কি দৰকাৰ। 5 বছৰৰ পিছত আকৌ প্ৰতিশ্ৰুতি প্ৰদান কৰিব, আকৌ ৰাইজে ভোট দিব। এনেকৈ চলি আছে বৰ্তমান আৰু হয়তো বা ভৱিষ্যতেও চলি থাকিব। নিৰ্বাচন শেষ হোৱাৰ পিছত ৰাইজৰ কথা মনত ৰাখিব কিবা লাভ আছে জানো? দৃশ্যটোলৈ মন কৰক। এয়া বৰ্তমানৰ সৰভোগৰ ভৱানীপুৰ সমষ্টিৰ দৃশ্য। আচলতে য'ত বৰ্তমান আছে দুজনকৈ বিধায়ক, কিন্তু আজিলৈকে কাৰো দৃষ্টিগোচৰ নহল এই দৃশ্য। বৰপেটা জিলা সৰভোগৰ খোদনাবাৰীৰ নলচোৰা নৈৰ ওপৰত এই ঠাইখিনি নিৰ্মাণ নহল এখন পকী দলঙৰ। সৰভোগৰ নলচোৰা নৈখন খোদানীবাৰী পথাৰ সৰভোগ সমষ্টি তথা বৰ্তমানৰ সৰভোগ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত। খাৰিজা বিজনীৰ বৃহৎ অঞ্চলবাসী ৰাইজকে ধৰি খোদনাবাৰী পথাৰ, জামদাৰীপৰি পথাৰ আদিকে ধৰি প্ৰায় 15খনকৈ গাঁৱৰ হেজাৰ হেজাৰ মানুহ যাতায়াতৰ একমাত্ৰ দলংখনৰ জৰাজীৰ্ণ ৰূপ দেখি এই বাৰিষাত আতংকিত হৈ পৰিছে ৰাইজ। ইফালে যিটো নলজোৰাৰ ব্ৰিজটো আছে, বাঁহৰ ব্ৰিজ, এই ব্ৰিজটোতো আৰু 15 দিনমান থাকিব। তাৰপিছততো শেষ। যিটো নলজোৰা ব্ৰিজটো হোৱাৰ কথা আছে, নাৱেৰে পাৰ হ'ব লাগিব, বহুত কষ্ট হয়। নদীটো কিমান লম্বা 1-1.5 কিলোমিটাৰ। বাৰিষাৰ সময়ততো সেইটোও সম্ভৱ নহয়। দিনটো যায়, নদীৰ পাৰত আহি দিনটো যায়। গতিকে চৰকাৰক এটা কথা আহ্বান জনাম যে যিটো নলজোৰা ব্ৰিজটো হোৱাৰ কথা আছে, সোনকালে কৰি দিয়ে। ধৰক আমাৰ MLA আছে সৰভোগৰ, অকল MLAৰ দ্বাৰা সম্ভৱ নহ'ব। চৰকাৰৰ সদিচ্ছ থাকিব লাগিব। ইফালে ধৰক আমাৰ MP মহোদয় আছে, MP মহোদয় হয়তো ইফালৰ পৰা ভোটো পাইছে, আমাৰ ইফালৰ পৰা BJP হ'লেও AJP হ'লেও আমাৰ মানুহে ভোটো দিছে। এইবাৰো 2000 ভোট দিছে। গতিকে এটা কথা আহ্বান জনাম, নলজোৰা ব্ৰিজটো হ'লে আমাৰ কাৰণে ভাল। ইফালে 10-15 হাজাৰ মানুহ এইটো ৰাস্তা দিয়ে আপ ডাউন কৰে। ক'ব খুজিছোঁ যে আমাৰ যিটো এই খোদনাবাৰী পাথাৰৰ নদী আছে, নলজোৰা নদী বুলি কয়, সেইখন নদী লৈ আমি মানে বিৰাট অসুবিধাৰ সন্মুখীন হৈ আছোঁ। কাৰণ বহুত স্কুলৰ ছাত্ৰ ছাত্ৰীগিলা যায়, কলেজৰ ছাত্ৰ ছাত্ৰীগিলা যায়। মানে বাৰিষাৰ দিনত এনেকুৱা পৰিস্থিতি হয়, মানুহে যাবই নোৱাৰে। এনেকুৱা পৰিস্থিতি হয়, মানুহ যাবই নোৱাৰে। মানে নৌকা দি যোৱা লাগে, আপ ডাউন কৰিব লগা হয়। এনেকুৱা ভয় লাগে কেতিয়াবা ডুবি যায়, নৌকাটো ডুবি যায়। এই আমি সৰুৰ পৰাই শুনি আছোঁ। এই আমাৰ সৰভোগৰ যিটো খোদনাবাৰী পাথাৰ আছে সৰভোগ সমষ্টিত, এইটো আপোনাৰ ভাল কৰি দিব, দলং নিৰ্মাণ কৰিব। এই মনোৰঞ্জন তালুকদাৰ মানে যেতিয়া MLA হ'লে তেতিয়া আহি মাপযোগ কৰি গৈছিল যে নিৰ্মাণ হ'ব, কাম ষ্টাৰ্ট হ'ব, কিন্তু আজিক লাগি নহ'ল। এনেকুৱা কিমান MLA মন্ত্ৰী গৈ আছে, কিন্তু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কামবোৰ নকৰে, একো কাম হোৱা নাই। কষ্ট হয় স্টুডেন্ট দলংডাল ছোট ছোট বাচ্চাও আছে, তারাও নাই, দিগদার হয়।